লখিমপুৰ মেডিকেল কলেজ হস্পিটেল কৰ্তৃপক্ষৰ এক আদৰ্শ তেওঁলোকে দাঙি ধৰিছে যে হস্পিটেলৰ যি চৌহদত বৃক্ষৰোপণ কাৰ্যসূচী লৈছে। কোনো চৰকাৰী নিৰ্দেশনা নাই বা কোনো ধৰণৰ তেওঁলোকৰ ওপৰৱালা নিৰ্দেশ নাই। তেওঁলোকৰ নিজৰ প্ৰচেষ্টাত হস্পিটেল কৰ্তৃপক্ষৰ ছাত্ৰ ছাত্ৰীৰ পৰা আৰম্ভ কৰি যি হস্পিটেল চিকিৎসা মহাবিদ্যালয়খনৰ কৰ্তৃপক্ষ আছে তেওঁলোকে নিজৰ প্ৰচেষ্টাত মহাবিদ্যালয়খনৰ চৌহদটো লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ চৌহদটো সুন্দৰ কৰি তোলাৰ লগতে সেউজীয়া কৰি তুলিবলৈ যত্ন কৰিছে। মই পোনপটীয়াকৈ দেখুৱাই আছোঁ, চাওক লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ লগতে টিচাৰ ষ্টাফ আছে, শিক্ষক গোট আছে, সকলোৱে আচলতে কৰ্তৃপক্ষই এইটো এটা অতি আদৰ্শনীয় পদক্ষেপ গ্ৰহণ কৰিছে। নাহৰ গছজোৰা পৰিলক্ষিত হৈছে। ছাত্ৰ ছাত্ৰীসকল যিটো ব্ৰেক পায়, ব্ৰেকৰ সময়তে আহি এনেদৰে চৌহদটো সজাই পৰাই সুন্দৰ কৰি তোলাৰ যত্ন কৰিছে। মই কথা পাতিম আৰু কি গছনো ৰুইছে সেয়াও জানিবলৈ যত্ন কৰিম। হয়তো আপোনাৰ ওচৰলৈ আহিছোঁ। কেম্পাছটো বিউটিফিকেশ্যন কমিটিৰ আপুনি গম পাইছোঁ চেয়াৰমেন, নহয় জানো? কি গছ ৰুব, কি গছ ৰোৱাৰ পৰিকল্পনা কৰিছে? এইটো পৰিৱেশত আমি সাধাৰণতে লোকেল গছবিলাকে ৰুব খুজিছোঁ। প্ৰথমতে আমি নাহৰ পুলি ৰুইছোঁ, যাতে নাহৰ ফুলিলে পৰিৱেশটো ভাল লাগে, গছৰ কোমল পাত ওলালে পৰিৱেশটো ভাল লাগে। আৰু দ্বিতীয়তে আমি সোণাৰু পুলি ৰুম বুলি ভাবিছোঁ, যাতে হালধীয়া ফুলাৰ সময়ত চবৰে মনবোৰ উৎফুল্লিত হৈ থাকে। সেইটো কাৰণে আৰু আমি সকলোৰে প্ৰচেষ্টাত মানে আমাৰ ষ্টুডেণ্ট, আমাৰ অধ্যক্ষ মহোদয়, আমাৰ ষ্টাফ সকলোৱে মানে সমবেত হৈ পেলাই আমি ঠিক কৰিলোঁ যে ইয়াতে অলপ আমি প্লেণ্টেশ্যন কৰোঁ, যাতে আমাৰ পৰিৱেশটো ধুনীয়া হয়। এনেও আমাৰ লখিমপুৰ মেডিকেল কলেজৰ পৰিৱেশটো খুবেই ধুনীয়া, কিন্তু তাতকৈ আৰু অলপ ধুনীয়া কৰিব খুজিছোঁ যাতে মানুহে আহি মনটো প্ৰফুল্লিত হৈ পৰে। সেইখিনিয়ে আমাৰ ইচ্ছা আৰু। বাকী বাইদেউ এটা কথা কওঁ, যিটো আপোনালোকে ছাত্ৰ ছাত্ৰী দেখিছোঁ, কৰ্তৃপক্ষ আপোনালোকে অকলে প্ৰচেষ্টা হাতত লৈছে, আৰু কিমানলৈকে কি গছ ৰোৱাৰ পৰিকল্পনা আছে? নাহৰ ৰুলে গম পালোঁ, সোণাৰু ৰুব, আৰু ধুনীয়া গছ আছে ধৰক কৃষ্ণচূড়া, যিখিনি কৃষ্ণচূড়া আমি অলৰেডি 10টা ৰুইছোঁৱেই, 10টা ৰুইছোঁ আৰু অলপ নিম প্লেণ্টেশ্যনৰ আমাৰ হেৰি আছে, নিমৰ পুলি অলপ আনিছোঁ। আৰু হাৰ্বেল গাৰ্ডেনো এটা আমি কৰিম বুলি আমি এটা মনত ৰাখিছোঁ। সেইকাৰণে আজি আৰু ফল মূল অজস্ৰ আছে আমাৰ, এতিয়াও বগৰী চগৰী ফুলি আছে, আমাৰ ষ্টুডেণ্টে খায়। মধুৰি আছে, বগৰী আছে, সেইবিলাক আছে আৰু জামু আছে। গতিকে ভাবিছোঁ মানে বাকী হাৰ্বেল গাৰ্ডেনটো কৰিলে যাতে মানুহে অলপ টুৰিজিমৰ ফালেও আকৰ্ষিত হয়। হাৰ্বেল গাৰ্ডেনখননো কি চাবলৈ আহে, এতিয়া পেচেণ্টৰ লগত বহুত এটেণ্ডেণ্ট থাকে, তেওঁলোকে এটা পাক মাৰিলে মনটো প্ৰফুল্লিত যাতে হয়, সেইটো কাৰণে আমি প্ৰচেষ্টাটো হাতত লৈছোঁ। যিহেতু জেগা যথেষ্ট আছে, নতুন বা মেডিকেল কলেজ হস্পিটেল এখন, জেগা যথেষ্ট আছে, কৰিব লগাও যথেষ্ট আছে, মানে নিজে কিবা এটা ত্যাগ কৰাৰ পূৰ্ণ সুযোগ লোৱা হৈছে আৰু ইয়াত ধুনীয়া। হয়, আমি সকলোৱে মানে কণ্ট্ৰিবিউশ্যন ইয়াতে আছে। আমাৰ ষ্টুডেণ্টখিনি যাতে তেওঁলোকো কনচিয়াছ হয় এবাউট দ্য প্ৰকৃতিৰ বিষয়ে, তেওঁলোকে কেনেকৈ ষ্টুডেণ্ট কনচিয়াছ হয় যাতে প্ৰকৃতিৰ বিষয়ে কেনেকৈ গছপুলি ৰোপণ কৰিব লাগে, আৰু গছপুলি আমাক কেনেধৰণে আমাক সহায় কৰে, আমাৰ স্বাস্থ্য বৰ্ধনত কেনেকৈ সহায় কৰে, সেইখিনি কথা আমি তেওঁলোককো জনাব খুজিছোঁ। আৰু তেওঁলোকো খুব উৎসাহিত আৰু তেওঁলোকে ইচ্ছা কৰে। আৰু আমাৰ ষ্টাফক সুধিব পাৰে আপুনি, তেওঁলোকে প্ৰত্যেকে। নিতান্ত বাইদেউ, মই আপোনালোকৰ আকৌ কথা পাতিম, কিন্তু মই এজন ছাত্ৰ, মেডিকেল কলেজৰ ছাত্ৰ বুলি ক'লে, মেডিকেল পঢ়ি থকা ছাত্ৰ বুলি ক'লে যথেষ্ট বিজি ব্যস্ত অধ্যয়নৰ কাম কাজ চলি থাকে, নহয় জানো? যথেষ্ট টান। তাৰ মাজতো এনেধৰণৰ এটা সমাজ সেৱা বা কলেজ কেম্পাছটো সুন্দৰ কৰিবলৈ যত্ন কৰা হৈছে, কি ক'বা? হয়, মানে আমি ইয়াতে যিটো মানে প্লেণ্টেশ্যন আমি কৰি আছোঁ, এইবোৰ কৰিলে মানে আমি যিহেতু মেডিকেল ফিল্ডত আছোঁ, তো আমাৰ মানে পৰিৱেশটো পৰিচ্ছন্নতা হৈ থাকিব লাগিব, মানে কৰিব লাগিব। তো তেনেহ'লেহে আমাৰ মানে এনভাইৰনমেণ্টটো পৰিৱেশ মানে পৰিষ্কাৰ থাকিলেহে পেচেণ্টবোৰো মানে ভালকৈ সুস্থ হ'ব পাৰিব। তো সেইবোৰৰ কাৰণে ধ্যান ৰাখি আমি ভালকৈ কৰি আছোঁ, মেমহঁতৰ লগতে চবে মিলি, আমি ষ্টুডেণ্ট বহুত আছে, ছিনিয়ৰ জুনিয়ৰ চব মিলি পেলাই কৰি আছোঁ। মানে স্বেচ্ছাই কৰা হৈছে, নিজে ওলাই আহিছে? নিজে ইচ্ছাই, চবে স্বেচ্ছাই আহিছে। ইয়াতে বহুত ষ্টুডেণ্ট আহিছে, মানে তো চবৰে ইচ্ছামতে আহিছে আৰু চবে ভাল পায় এইবোৰ কৰি পেলাই। সদায় পৰা আমাৰ মানে ক্লাছৰ মাজতো মানে আমি 8টাৰ পৰা 4টালৈ ক্লাছ থাকে, তাৰ মাজত ব্ৰেক থাকে, সেইখিনি সময়ত আমি আহিছোঁ। বাইদেউ কি ক'ব? মানে এই পদক্ষেপটো আমি বহুত দিনৰ পৰাই কৰি আছোঁ, আৰু আমাৰ এতিয়া আমাৰ নতুন প্ৰিন্সিপাল ছাৰ আৰু ভাইচ প্ৰিন্সিপাল মেমে খুবেই আগ্ৰহী। সেইকাৰণে আমি চবেই মিলিজুলি, মই বাকীখিনিক মেমে মোক ক'লে বাকীখিনি তুমি খবৰ দি দিবা, এজ এ ষ্টাফ প্ৰেচিডেণ্ট হিচাপে মই যিমান পাৰোঁ আমাৰ ষ্টাফৰ মানুহ আৰু ষ্টুডেণ্ট সকলোকে গোটাই আজি গছপুলি ৰুবলৈ, বিশেষকৈ আজি বতৰটো খুবেই ভাল। এই বতৰত বসন্ত ঋতু আৰম্ভ হ'ল, বসন্ত ঋতুত গছ ৰোৱাৰ একেবাৰে উপযুক্ত সময় বুলি কোৱা হয় অসমত বিশেষত, নহয় জানো? কি গছ ৰুব? আৰু আমি অলৰেডি আমাৰ মেডামে কৈছে, আমি কৃষ্ণচূড়াও অলৰেডি ৰোৱা হৈছে, আৰু বকুল
ৰুইছে আৰু নাহৰৰটো অলৰেডি ৰোৱা হৈছে আৰু কিছুমান গছ ফল মূলৰ গছ আগৰ পৰাই আছে কনষ্ট্ৰাকশ্যনৰ সময়ৰ পৰাই আমাৰ ইয়াত বালি ধূলি পেলাওঁতে বহুত বগৰী গছৰ গুটি পৰিছে তেতিয়া সেই নেচাৰেলি কিছুমান গছ ওলাইছে এতিয়া ফল মূল ইতিমধ্যে দিছে আৰু ল'ৰা ছোৱালীবিলাকেও খাইছে আমাৰ ষ্টাফৰ সকলোৱে আৰু এটা ভাল হৈছে আমি নেচাৰৰ লগত সদায় আমি সহযোগ ৰাখিব লাগিব যদি আমি নেচাৰক নাজানো তেতিয়াহ'লে আমি প্ৰকৃতিৰ বিষয়ে নাজানিলে আমি কেতিয়াও আগবাঢ়িব নোৱাৰোঁ শিক্ষা ব্যৱস্থাটো খুব জীয়াই নাথাকিম চাগে গতিকে ইক' বেলেঞ্চটো ৰাখিবৰ কাৰণে আমি সেই পদক্ষেপটো লৈছোঁ আৰু ছাৰ আৰু মেডামে খুব আগ্ৰহী গতিকে আমি এইবোৰ কামত মানে আগবাঢ়ি যাবলৈ মানে আমাৰ কাৰণে সহজ হৈ পৰিছে আমি এটা বাৰ্তা দিবলৈ লখিমপুৰ মেডিকেল কলেজ হস্পিটেলে যত্ন কৰিছে যে প্ৰকৃতিৰ লগত সহবাস কৰিবলৈ শিকক প্ৰকৃতিক উপেক্ষা কৰি আচলতে মানৱ সমাজ জীয়াই থাকিব নোৱাৰে প্ৰাণীয়ে জীয়াই থাকিব নোৱাৰে মই মেডিকেল কলেজ হস্পিটেলৰ চৌহদটো দেখুৱাবলৈ মোৰ সহযোগী অনুৰোধ জনাইছোঁ এটা সুন্দৰ চৌহদ এই চৌহদটো কিছুদিনৰ পিছতে আজি ৰোপণ কৰা নাহৰজোপাই কৃষ্ণচূড়াজোপাই বা সোণাৰুজোপাই হয়তো কিছুদিনৰ পিছত গোটেই চৌহদটো সুন্দৰ কৰি তুলিব নানা ৰঙে যি সুবাস সেয়া দিব আৰু সেই প্ৰকৃতিৰ বুকুত ছাত্ৰ ছাত্ৰীসকলে হওক বা ৰোগীসকলে আহি তেওঁলোকে ৰোগীসকলে চিকিৎসা কৰিব পাৰিব আৰু ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ অধ্যয়ন কৰিব পাৰিব সঁচাকৈ এক সুন্দৰ পৰিৱেশ ৰচনা কৰাৰ যত্ন কৰিছে লখিমপুৰ মেডিকেল কলেজ হস্পিটেল কৰ্তৃপক্ষই ক'ব লাগিব এয়া এক আদৰ্শ অন্যান্য মেডিকেল কলেজ হস্পিটেলসমূহত আমি এই পৰিৱেশ দেখিবলৈ নাপাওঁ বা লখিমপুৰ মেডিকেল কলেজৰ নিচিনা সুন্দৰ হয়তো এটা চৌহদ বেলেগ মেডিকেল কলেজ হস্পিটেলটো নাই আৰু এই চৌহদটো সজাই পৰাই তোলাৰ ক্ষেত্ৰত যি পদক্ষেপ লৈছে লখিমপুৰ মেডিকেল কলেজ কৰ্তৃপক্ষই সেয়া সঁচাকৈ আদৰ্শ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ